কৃষ্ণ
स्वान्ताकारं भुजगशयनं पद्मनाभं सुरेशं विश्वाधारं गगनसदृशं मेघवर्णं शुभंगं लक्ष्मीकान्तं कमलनयनं जुगेर्विधानगम्यं वन्दे विष्णु भवभयहरं सर्वलोकैकनाथं वन्दे विष्णु भवभयहरं सर्वलोकैकनाथं कर्पूरगौरं करुणावतारं संसारसारं भुजगेन्द्रहारं सदा वसन्तं हृदयारविन्दे भवं भवानी सहितं नमामि भवं भवानी सहितं नमामि। আজি ইতিহাসে গৰকা এই খগা অঞ্চলৰ ৩ খুটি গাঁৱৰ পবিত্ৰ এই সন্মিলিত যুৱ শক্তিৰ আধ্যাত্মিক বৌদ্ধিক আৰু শাৰীৰিক বিকাশৰ বাবে নিৰ্মিত পবিত্ৰ ৰংগমঞ্চত এই বৃহত্তম খগা অঞ্চলৰ প্ৰতিঘৰ গৃহস্থী আশ্ৰমীৰ আধ্যাত্মিক সুখ শান্তি আৰু পৰমাৰ্থিক কল্যাণৰ উদ্দেশ্য আগত লৈ 7 দিনীয়াকৈ শ্ৰীমদ ভাগৱত মহাপুৰাণৰ অমৃতময় জ্ঞান কথাৰ যি পবিত্ৰ অনুষ্ঠান অনুষ্ঠিত কৰি আজি প্ৰভু ভগৱন্তৰ পৰম কৃপাত আমি চতুৰ্থ দিৱসত উপনীত হৈছোঁ আৰু শ্ৰীমদ ভাগৱতৰ যি সান্নিধ্য এই অঞ্চলৰ বিভিন্ন প্ৰান্তৰ ভক্ত বৈষ্ণৱ আৰু আই মাতৃসকলৰ উপস্থিতিয়ে এই শীতৰ সেমেকা ৰাতি মাঘ মাহৰ এই ঠাণ্ডাৰ মাজতো যি ভক্ত আৰু বৈষ্ণৱৰ ভাগৱতৰ প্ৰতি যি শ্ৰদ্ধা যি ভক্তি যি অন্তৰৰ পবিত্ৰ ভাৱনা
ইয়াত বিকশিত হৈছে। আমি সকলোৱে চক্ষুৰে মনেৰে দৰ্শন কৰিছোঁ যে ভাগৱত যে এক অনন্য আকৰ্ষণ, ভাগৱত যে ভগৱানৰ অনন্য প্ৰেম শক্তি, আকৰ্ষণ শক্তি, আৰু জীৱৰ বুকুৱে বুকুৱে হৃদয়ে হৃদয়ে ভাগৱতৰ যি দিব্য প্ৰেম আৰু ৰস ইয়াত উজ্জীৱিত হৈ আছে। আৰু এই ভাগৱতৰ আকৰ্ষণে আপোনাক সবক এই পবিত্ৰ ভাগৱতৰ ক্ষেত্ৰলৈ লৈ আনিছে। এয়াই ভাগৱতৰ প্ৰমাণ, এয়াই ভাগৱতৰ মহিমা, এয়াই ভাগৱত ভগৱানৰ দিব্য কৃপা। প্ৰতিটো জীৱৰ মাজত কেনেকৈ আকৰ্ষণ ভাগৱতৰ সোমাই আছে, কেনেকৈ ভাগৱতৰ প্ৰেমৰ পবিত্ৰতম ধাৰা সোমাই আছে, ইয়াই জ্বলন্ত প্ৰমাণ। আজি পৰম পবিত্ৰ যি ৩০০টি গাঁও, ইয়াত যদি পূৰ্বজন্মৰ পুণ্যাত্মাসকল নথকা হ'লে এই পবিত্ৰ অনুষ্ঠান কেতিয়াও নহ'লহেঁতেন। সন্তসকলে কৈছে, য'ত পুণ্যাত্মা থাকে, য'ত পূৰ্বপুৰুষৰ আশীৰ্বাদ থাকে, যি স্থানত পূৰ্বপুৰুষৰ পুণ্যাত্মাসকলে পবিত্ৰ ৰূপে ৰাখে, পবিত্ৰ কৰ্ম সাধন কৰে, সেই স্থানতহে এই মহান মহান পুণ্যৰ অনুষ্ঠানসমূহ অনুষ্ঠিত হয়। অজামিল উপাখ্যান, অজামিল উপাখ্যান আপোনাক সবে যদি সুৰ লগাই পদৰ বা দুলৰী চন্দৰ ভাগৱত পাঠ কৰে প্ৰায় 14 ঘণ্টা লাগিব। আৰু আপোনাক সবক যদি কাহিনীটি কওঁ 2 মিনিট লাগিব। এটা 14 ঘণ্টা আপোনাক সবে না পঢ়িব পাৰিব একেধাৰে, নে একেধাৰে শুনিব পাৰিব। আৰু যদি একেধাৰে পঢ়িব নোৱাৰে, একেধাৰে শুনিব নোৱাৰে, তেতিয়াহ'লে কাহানিও নাজানিব। ভাগৱত হ'ল দৰ্শন, আৰু কাহিনীৰ আধাৰত সেই পৰম সত্যক বুজাইছে। প্ৰতিটো তত্ত্বক, প্ৰতিটো দৰ্শনকে কাহানী সৃষ্টি কৰি এই কাহানীৰ মাজেৰে আমাক হৃদয়ঙ্গম কৰাৰ বাবে, আমাক মটিভেট কৰাৰ বাবে, আমাৰ জীৱনক ৰূপান্তৰ কৰাৰ বাবে এইবোৰ ঋষিসকলে তাক অলংকৃত কৰিছে। আৰু সেই কাৰণে আপোনাৰ খবৰ এতিয়া প্ৰতিটো কাহিনী আপোনাৰ খবৰ হৃদয়ঙ্গম হ'ব। আৰু প্ৰতিটি কাহিনীয়ে আপোনাৰ সবে শ্ৰৱণৰ দ্বাৰা মনত ৰাখিব পাৰিব, স্মৃতিত ৰাখিব পাৰিব। আৰু সেই স্মৃতিৰ ভঁৰালৰ পৰা আপোনাৰ সবে নিজৰ নিজৰ পুত্ৰ কন্যাসকলক ভাগৱতৰ কাহিনী শুনাব। আৰু সেই ভাগৱতৰ কাহিনী এদিন তাৰ জীৱনৰ সৌভাগ্য কঢ়িয়াই দিব। সি দৰ্শন অৰ্থাৎ কাহিনীৰ অন্তৰত থকা সত্য বিচাৰিব, আৰু কাহিনীৰ অন্তৰত থকা তথ্য বিচাৰিব, আৰু কাহিনীৰ অন্তৰত মাজত থকা জীৱনৰ সকলোতকৈ উত্তম লাভ বিচাৰি পাব। তেতিয়া জীৱন ভাগৱতময় হৈ পৰিব। আমাৰ যিটো জনাৰ আগ্ৰহ প্ৰথম উৎপন্ন হ'ব লাগিব। আমাৰ পোৱাৰ যিটো হেঁপাহ, এইটো প্ৰথম উৎপন্ন হ'ব লাগিব। আমি লক্ষ্য যিটো স্থিৰ কৰাৰ প্ৰযত্ন, সেইটো প্ৰথম আহিব লাগিব। তাৰ পাছত আপুনি বস্তু পাব। যদি জনাৰ হেঁপাহ নাই, পোৱাৰ আশা নাই, আৰু জীৱনত গঢ়াৰ পুৰুষাৰ্থ নাই, তেতিয়াহ'লে আপোনাৰ জীৱন এটা স্থানতেই থাকিব, উত্তৰণ নহ'ব। আৰু সেইকাৰণে মানৱ জীৱনৰ উত্তৰণৰ জখলাৰে বগাবলৈ হ'লে জনাৰ হেঁপাহ লাগিব, বুজাৰ ইচ্ছা লাগিব, আৰু পোৱাৰ
সংকল্প লাগিব, আগবাঢ়ি যোৱাৰ পুৰুষাৰ্থ লাগিব, আৰু তেতিয়াহে মানৱ জীৱনে দেৱত্ব আৰু ঈশ্বৰত্ব লাভ কৰিব পাৰিব। ইতিহাসত ইয়াৰ বহুত উদাহৰণ আছে। মানুহৰ মাজতেই দেৱত্বৰ বিকাশ হৈ মানুহ দেৱতা হৈছে। আমি এইখিনি কথা আপোনালোকক পাছলৈকে ৰাখিছোঁ। আৰু মানুহৰ মাজতে ঈশ্বৰত্ব বিকাশ হৈছে, এয়া পুৰুষোত্তম ৰাম উদাহৰণস্বৰূপে, বুদ্ধ উদাহৰণস্বৰূপে। এতিয়া এই জনাৰ হেঁপাহ, পোৱাৰ হেঁপাহ, বুজাৰ হেঁপাহ, আৰু এইটো প্ৰথম বীজ লাগিব, আৰু সেই বীজটোৱে আনিবৰ কাৰণে আপোনালোকে নিজৰ নিজৰ পুত্ৰ কন্যাৰ বুকুৰ মাজত এই বীজ ৰোপণ কৰিব। প্ৰথম কাহিনী অজামিল এজন ব্ৰাহ্মণ বালক, আৰু সেই ব্ৰাহ্মণ বালকজনে পিতৃৰ আজ্ঞাত সংসাৰলৈ আহিছে, আৰু সংসাৰলৈ অহাৰ উদ্দেশ্য হ'ল পিতৃয়ে পঠিয়াইছে। আৰু পিতৃয়ে কি উদ্দেশ্যত পঠিয়াইছে? যজ্ঞৰ কাৰণে সমিধ আনিবলৈ। আৰু সেই অজামিল আহিলে সংসাৰলৈ আহি অজামিল শূদ্ৰ আৰু বেশ্যা এজনক লগ পালে। আৰু শূদ্ৰ বেশ্যাৰ যিটো ৰমণ ক্ৰীড়া, এইটোক দেখাৰ লগে লগে অজামিল তাত মোহিত হৈ গ'ল। আৰু অজামিলৰ সেই মোহে পিতৃৰ আজ্ঞা পাহৰালে, আৰু জীৱনৰ উদ্দেশ্য পাহৰালে। দুটা বস্তু পাহৰালে, এক হ'ল জীৱনৰ উদ্দেশ্য আৰু লক্ষ্য পাহৰিলে, আৰু এক হ'ল পিতৃক কৰা আজ্ঞা, পিতৃয়ে পঠিওৱা, পিতৃয়ে দিয়া আজ্ঞা লংঘন হ'ল, পাহৰি পেলালে। আৰু মনৰ মাজত মাত্ৰ সেই বেশ্যা আৰু শূদ্ৰ, অৰ্থাৎ শূদ্ৰ আৰু বেশ্যাৰ যিটো ৰমণ ক্ৰিয়া, সেই ৰমণত ৰমিবলৈ, সেই ৰমণৰ মাজেৰে তৃপ্তি সাধন কৰিবলৈ, এই ৰমণৰ মাজেৰে জীৱনৰ সৰ্বোত্তম সুখ পাবৰ কাৰণে অজামিল ব্যস্ত হৈ গ'ল। অজামিলে সেই কথাটোকে গুৰুত্ব দিলে, আৰু পোৱাৰ কাৰণে সৰ্বস্ব পুৰুষাৰ্থ লগাই দিলে। আৰু এদিন সেই বেশ্যা আৰু শূদ্ৰক লাভ কৰি এই বেশ্যা আৰু শূদ্ৰৰ মাজেৰে 10টি সন্তান জন্ম দিলে। 10টা সন্তান জন্ম দিলে। এটা প্ৰশ্ন হ'ল, আপুনি ময়ো আহিছো সংসাৰলৈ এটা জীৱনৰ উদ্দেশ্য লৈ, আপোনাক মোকো কোনোবাই পঠিয়াইছে। অৰ্থাৎ কাৰণ নহ'লে কেতিয়াও কাৰ্য সাধন নহয়, কাৰণ নাথাকিলে কোনো কাৰ্য সাধন নহ'ব। আৰু প্ৰতিটো কাৰ্যৰ লগত এটা কাৰণ লুকাই আছে। আৰু আমি সংসাৰলৈ জীৱৰ মানৱ প্ৰাণী আহিছো, আৰু প্ৰতিটো মানৱ জীৱনৰ লগতে উদ্দেশ্য আৰু লক্ষ্য সোমাই আছে। এই কাহিনীটো, এই দৰ্শনটো ক'বৰ কাৰণে কাহিনী ৰচনা কৰিলে। এতিয়া আমাকো পঠিয়াইছে সংসাৰলৈ, মনত ৰাখিব, আপুনি ময়ো পাহৰিলো। আমাক যে কোনোবাই পঠিয়াইছে সংসাৰলৈ, আত্মাৰ পিতা হ'ল পৰমাত্মা, আৰু সেই পৰমাত্মাৰ অংশৰূপী আমি বৰ সংসাৰলৈ আহিলো, আৰু সেই আমাক পঠিয়াইছে সেই পৰমাত্মাৰূপী পিতৃয়ে। এতিয়া পিতৃৰূপী পৰমাত্মাই আমাক কিয় পঠিয়াইছিলে কোনোবাই জানে জানো? পাহৰিলে পিতৃক পাহৰিলে। সংসাৰী প্ৰতিজন মানুহে, সংসাৰী প্ৰতিটো জীৱই
পিতৃৰূপী পৰমাত্মাই অংশৰূপী জীৱক কিয় পঠিয়াইছিল আমি বৰেও পাহৰিলোঁ। আৰু আমি বৰ সংসাৰলৈ কিয় আহিছিলোঁ, কি হলে আহিছোঁ, কি হলে পাহৰিলোঁ উদ্দেশ্য। আহি আমি কি কৰিলোঁ, আহি দেহ আৰু মনৰ আশা বাসনা পূৰণ কৰিবৰ কাৰণে লাগি গলো। আমাৰ লাগিব লাগিছিলে কি ঈশ্বৰৰ সেৱাত, যি উদ্দেশ্যত পঠিয়াইছিলে ঈশ্বৰে সেৱাৰ কাৰণে আমি বৰ সেইটো বাদ দিলোঁ। আমি ঈশ্বৰকো পাহৰিলোঁ, আমি কেলে আহিছিলোঁ সেইটোও পাহৰিলোঁ, কি কৰিব লাগিছিল সেইটোও পাহৰিলোঁ, আৰু কি খাব লাগিছিল সেইটোও পাহৰিলোঁ। আমি মাত্ৰ দেহ আৰু মনৰ ইচ্ছা আশা কামনা বাসনা সেইবোৰ পূৰণ কৰিবৰ কাৰণে লাগি গলো। এতিয়া আমাক কৈছে কামনাৰূপী নদীখন, কামনাৰূপী বাসনাৰ সিপাৰলৈ আজিলৈকে কোনো যাব পৰা নাই। আশা সংসাৰত পূৰণ আজিলৈকে কোনেও কৰিব পৰা নাই। ন জাতু কামোপভোগেন সম্মতি হবিষা কৃষ্ণবদ্মেষু ভূয় এব বিবৰ্ধতে। হে মানুহ, হে অমৃতস্য পুত্ৰ, হে অমৃতৰ সন্তান মানুহ, আশা আৰু কামনাৰ বাসনা আৰু ইচ্ছাৰ নদীখন আজিলৈকে কোনেও পাৰ হ'ব পৰা নাই। আনকি যজাতিয়ে নিজৰ সৰু পুত্ৰৰ যৌৱন লৈ 1000 বছৰ উপভোগ কৰাৰ পাছতো এই যজাতিৰ ভোগৰ তৃষ্ণা এতিয়াও দূৰ কৰিব নোৱাৰিলে। আৰু তুমি বাৰু তাৰ পাছত কামনাৰ পাছে পাছে বাসনাৰ পাছে পাছে ইচ্ছা সেই নদীখনৰ পাছে পাছে লোভৰ সাগৰৰ পাছে পাছে দৌৰি দৌৰি জীৱন আৰু আয়ুস নষ্ট নকৰিবা। তোমাৰ মোৰ জীৱন এটা মাত্ৰ আয়ুস ৰেখাত ওলমি আছে, আৰু সেই আয়ুস ৰেখা যিদিনা শেষ হৈ যাব সেইদিনা কালৰ মুখত পৰি কালৰ পেটলৈ সোমাই যাবা। আৰু এই সুন্দৰ জীৱন, সফল জীৱন, ঈশ্বৰৰ সৰ্বস্ব প্ৰেম আৰু কৰোণাৰ বৰদান, ঈশ্বৰে সৰ্বস্ব ঢালি দিয়া জ্ঞান বুদ্ধি বিবেক সম্বলিত এই সুন্দৰ জীৱন নষ্ট নকৰিবা কামনা আৰু বাসনাৰ পাছে পাছে দৌৰি। এই কথাটোৱে আমাক কৈছে। আমিবোৰ জীৱনৰ অমূল্য সময়বোৰ আমি ক'ত খেদাইছো, য'ৰ পৰা একো নাপায়, য'ৰ পৰা একো পোৱা নাযায়, তাত আমি আমাৰ জীৱনৰ মূল্যৱান সময়বোৰ কোটি কোটি জন্মৰ অন্তৰালত মহাপুণ্যৰ দ্বাৰা লাভ কৰা এই মানৱ জীৱন, আৰু সেই মানৱ জীৱনৰ সময়বোৰ যি লগত নাযায়, যি জীৱনৰ শেষত নাপায়, যি জীৱনৰ কল্যাণ সাধন নকৰে, এইবোৰ সময়ত বান্দৰৰ নাচ চাই চাই সময় নষ্ট কৰা এজন অজ্ঞানী মানুহৰ নিচিনা, বিবেকহীন মানুহৰ নিচিনা, এলেহুৱা মানুহৰ নিচিনা আমি বোৰে সময়বোৰ নষ্ট কৰিছো অবাবত। সময়ে মানুহক জীয়াই ৰাখে, সময়েহে মানুহক মৃত্যু দিয়ে। সময় বহুত বলৱান। এজন ল'ৰাক পিতৃয়ে পঠিয়াইছিল বজাৰলৈ, একেই কাহিনী। আৰু পিতৃয়ে বজাৰলৈ পঠিয়াইছিল, বজাৰ পোৱাৰ পাছতে সেই ল'ৰাটোৱে গৈ দেখিলে বান্দৰৰ খেল। এনেকুৱা কৰি আছে, বান্দৰে কেনেকুৱা কৰে, চং বং এইবোৰ।
এইবোৰ বান্দৰৰ খেল দেখুৱাই আছে আৰু বান্দৰৰ খেল চাওঁতে 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 বজাৰলৈ কেলে গৈছিল, বজাৰলৈ কেলে পঠিয়াইছিল পিতৃয়ে পাহৰি থাকিলে আৰু সময় গৈ থাকিলে, বান্দৰৰ খেল চাই থাকিলে, সময় গৈ থাকিলে আৰু সন্ধিয়া হ'ল। তেতিয়া পইচা নিছিলে 100 টকা, পইচাটো ৰাখি থলে, ঘৰলৈ গুচি আহিলে, পইচাটো বান্দৰৰ খেল দেখুৱাজনক দি। পিতৃয়ে সুধিলে, বজাৰ পালিনে? বোলে পালো। কি কিনিলি? বোলে বান্দৰৰ খেল চালো, পইচাটো বান্দৰৰ খেল দেখুৱাজনে লৈ ললে। 100 টকাটোৱে আমাৰ 100 বছৰ আয়ুস প্ৰত্যেককে দিছে। আৰু আপোনালোকে এই বান্দৰৰ খেল, এই সংসাৰৰ প্ৰতিটো কামে বান্দৰৰ খেল, একো নাপায়, একো নাপায়। নাতিৰ মৰম স্নেহ সংভং যে দেখুৱাইছে, তাতেই যে আপুনি বন্দী হৈছে, সি এদিন ডাঙৰ হ'ব, ডাঙৰ হৈ কৰবালৈ গুচি যাব। আপুনি নাতিৰ পৰা কি পাব? নাতিয়ে উদ্ধাৰ কৰিব পাৰিব? জনম মৰণৰ পৰা নাতিয়ে আপোনাক উদ্ধাৰ কৰিব পাৰিব? নাতিয়ে আপোনাৰ বুকুৰ মাজত শান্তি দিব পাৰিব? নাতিয়ে আপোনাৰ জনমৰ সিপাৰত সুখী কৰিব পাৰিব? নাতিয়ে আপোনাৰ জীৱনৰ কল্যাণৰ কাৰণে অহা জন্মৰ বিত কিবা দি পঠিয়াব পাৰিব? সোণ গহনা টকা পইচা। এই যে এটা ডাঙৰ ডাঙৰ ঘৰৰ পাছত লাগি আছে, থাকিবলৈ ঘৰ লাগে, কাৰোবাক দেখুৱাবলৈ, কাৰোবাৰ লগত জেদ কৰিবলৈ, কাৰোবাৰ লগত প্ৰতিযোগিতা কৰি যে ঘৰবোৰ বনাইছে, পৰিয়াল 3টা, ঘৰৰ ৰুম হ'ল 20টা, সেইবোৰত সময়বোৰ পাৰ কৰিছে। আৰু আপোনাৰ ঘৰটোৱে কাহানিও নকয় তই মোৰ, কাহানিও নকয়। আপুনি মাত্ৰ কব মোৰ ঘৰ, মোৰ ঘৰ, মোৰ ঘৰ, মোৰ ঘৰ। সন্তসকলে কৈছে, হে দুৰ্ভগীয়া জীৱ, হে মহাচন্ন জীৱ, যিটোৱে তোক মোৰ বুলি নকয় তাক মোৰ মোৰ বুলি কৰি আছ। যিটোৱে তোক মোৰ নকয়, তোৰ দুখত নাকান্দে, তোৰ সমস্যাত সাৱতি নলয়, তাক মোৰ 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 কৰি আছ। আৰু যিজনে বুকুৰ মাজত সাৱতি ল'বলৈ, যিজনে জনম জনমৰ দুখৰ পৰা মুক্ত কৰিবৰ কাৰণে, যিজনে এই সংসাৰৰ দুখময় জনম মৰণৰ পৰা উদ্ধাৰ কৰি সেই পৰম ধাম বৈকুণ্ঠত নিবৰ কাৰণে দুহাত মেলি আগবঢ়াই আহিছে, আৰু সেইজনক উপেক্ষা কৰিছে। এই কথাটোকে কৈছে, এই কথাটো। সেইকাৰণে কলি মানে নিজক পাহৰা যুগ, কলি মানে নিজৰ সৌভাগ্যক নষ্ট কৰা যুগ, কলি মানে নিজৰ সৌভাগ্যসমূহক নষ্ট কৰা, দুৰ্ভাগ্যলৈ ৰূপান্তৰ কৰা যুগ। আৰু সেইকাৰণে ভাগৱতৰ এই কাহিনীটোৰ মাজেৰে আমাক কৈছে, সন্তৰ সংগলৈ যোৱা, সৎ কথা শ্ৰৱণ কৰা, জীৱনৰ জ্ঞান লোৱা, জীৱনক উদ্ধাৰ কৰিব পাৰিবা। সংসাৰ দুখময়, সংসাৰখন হ'ল দুখালয়ম, এখন দুখৰ আলয়। গহনালয়, বস্ত্ৰালয়, পুস্তকালয়, এই দোকানবোৰ দেখিছেনে? গহনালয়, গহনা পায়, পুস্তকালয়, পুস্তক কিতাপ পায়, বস্ত্ৰালয়, কাপোৰ পায়। সংসাৰত কি পায়? দুখালয়, দুখালয়ম। সংসাৰখন দুখৰ, সংসাৰখন দুখৰ। আজি কেইদিনমান জপিয়াব পাৰিব, কিন্তু যিদিনা বিচনাত পৰিব, সেইদিনা আপুনি পাহৰি যাব কিমান খাইছিলে, মনত নপৰে। আপুনি কিমানবোৰ ভোগ আৰু বিলাস কৰিছিলে, মনত নপৰিব। এইকাৰণে কৈছে,
দুখৰ দোকানত কেতিয়াও সুখ নিবিচাৰে, দুখৰ পৰা ওলাবলৈ যত্ন কৰে। দুখৰ দোকানত কেতিয়াও সুখ নিবিচাৰে, সোণাৰীৰ দোকানত কোনোবাই যদি বিচাৰে 1 কেজি আলু দিয়া, একেটাই কথা। সংসাৰৰ মাজত যদি সুখ পাম বুলি ভাবিছে, এইটোৱেই কৈছে সোণাৰীৰ দোকানত 1 কেজি আলু দিয়া। সংসাৰত সুখ নাই। সংসাৰত মাত্ৰ সাধনা কৰক, সংসাৰৰ মাজেৰে আত্মজ্ঞান লাভ কৰক, আৰু সংসাৰত থকা দিনকেইটা আধ্যাত্মিক সম্পদ গোটাওক। সংসাৰত থকা দিনকেইটা জীৱনৰ সিপাৰে যাবলৈ, জনম জনমৰ দুখৰ পৰা মুক্ত হ'বলৈ, জীৱন সফল কৰিবলৈ যি আমাৰ অবিনাশী সম্পদ, যি অবিনাশী সম্পদ, যি মৃত্যুই কাঢ়ি নিব নোৱাৰা সম্পদ ভকতি, সেইটো গোটাওক, সেইটো লগত যাব, সেইটো লগত যাব। পুণ্য সংস্কাৰ লগত যাব। দান দিয়ক, কাৰোবাৰ উপকাৰ কৰক, কাৰোবাৰ কল্যাণ কৰক, কাৰোবাৰ মুখত হাঁহি বিৰিঙাওক, কাৰোবাৰ জীৱনত আনন্দ দিয়ক, আৰু কাৰোবাৰ জীৱনত উদ্ধাৰ কৰক। এইবোৰ লগত যাব। এইবোৰে পুণ্য, এইবোৰে ধৰ্ম, এইবোৰ পুণ্য আৰু ধৰ্মৰ মাজতেহে ভকতি লাভ হয়। আৰু অজামিলৰ কাহিনীৰ মাজেৰে আমাক এই কাহিনীখিনি আমাক কৈছে। আৰু আজিৰ পৰা যদি সত্য হয়, আকৌ কৈছোঁ, যদি এই কথাটো সত্য হয়, ভাগৱতৰ অজামিল উপাখ্যানৰ মাজেৰে আমাক দিয়া জ্ঞানবোৰ যদি আমাৰ হৃদয়ংগম হৈছে, মনত ৰাখিব, এই সৌভাগ্যক ধৰি ৰখাৰ এয়াই সুযোগ, এয়াই সুযোগ। অৰ্থাৎ শুদ্ধোধন বুদ্ধ হৈছিল কেনেকৈ? যিদিনা শুনিল দেখিলে মানুহ মৰে, যিদিনা দেখিলে এই শৰীৰ হ'ল জৰাগ্ৰস্ত, বিচনাত পৰি কিমান কেঁকাব লাগিব, বিশ্ৰামূত্ৰ ত্যাগ কৰিব লাগিব, আৰু মৃত্যুৰ পাছত একো লগত নাযায়। যিদিনা বুজিলে সেইদিনাই জীৱনক বিচাৰি ল'লে, যিদিনা বুজিলে সেইদিনাই জীৱনক পাবৰ কাৰণে ঘৰ এৰিলে, সুন্দৰী পত্নীক এৰিলে, আৰু জীৱনৰ সৰ্বস্ব মৰমৰ পুত্ৰক এৰিলে, আৰু জীৱনক বিচাৰি পালে বুদ্ধ ভগৱান হৈ গ'ল। আৰু আমাকো সেই কথাটোকেই কৈছে পঞ্চদম অধ্যায় অজামিল উপাখ্যান 6ষ্ঠ অধ্যায়ৰ মাজেৰে। আমিও সেই জীৱনক বিচাৰি পাওঁ। এতিয়া অজামিল মুক্তি কেনেকৈ পালে? ৰাম নাম ললে, অৰ্থাৎ নাৰায়ণৰ নাম ললে। অন্তিমত নাৰায়ণৰ নাম। এতিয়া অন্তিমত নাৰায়ণৰ নাম লোৱাটো বৰ টান, বৰ টান। অন্তিমত ল'ৰাটো আহিব, দেউতা মুখ মেলা, ৰসগোল্লা আনিছো, ৰসগোল্লা অন্তিমত। কোনোবাই ক'ব, দেউতা দেউতা হাৰ চুবাব নোৱাৰা জোল আনিছো, তুমি খাই ভাল পোৱা জোলটো আনিছো। আকৌ এইফালে ক'ব, দেউতা দেউতা মাটিৰ কাগজবোৰ ক'ত আছে? আৰু এইফালে ক'ব, দেউতা দেউতা ক'ৰবাত টকা পইচা আছে নেকি? এই বিভিন্ন সমস্যা, আৰু এই সমস্যাৰ বেমাৰৰ যাতনা, শৰীৰৰ জ্বৰৰ যাতনা, শৰীৰৰ যিটো জীৱদেহা উলিয়াই নিবৰ কাৰণে কষ্টত হাহাকাৰ কৰি থাকিব। এই অৱস্থাত নাম, এই অৱস্থাত নাম। এতিয়া সুখেৰে নামঘৰৰ সন্মুখতে প্ৰসাদ সুন্দৰকৈ ঢাৰি ভকতৰ মাজত নাম ল'ব নোৱাৰোঁ, নাম ল'ব নোৱাৰোঁ, এতিয়াই নোৱাৰোঁ। সুস্থ সবল থাকোঁতে নাম ল'ব নোৱাৰোঁ। আৰু সেই সমস্যাৰ মাজত যেতিয়া পুত্ৰই ক'ব, মাংসৰ জোল দেউতা, অকণমান জোল আনিছোঁ, খা দে, প্ৰাণ যদি তাতে যায়, পিছৰ জন্ম বাঘ হ'ব, শিয়াল হ'ব লাগিব। যদি অন্তিম অৱস্থাত কোনোবা এজন সংসাৰৰ শত্ৰু আপুনি আগত আহি থিয় হয়, আপোনাৰ দেখাৰ লগে লগে তাৰ প্ৰতি ইয়াৰ মই প্ৰতিশোধ ল'ব নোৱাৰিলোঁ, এইবাৰ মোৰ জাবৰ হৈ গ'ল, ইয়াৰ প্ৰতিশোধ ল'ব নোৱাৰিলোঁ, ইমান বদমাছ। যদি সেই ভাৱনাত প্ৰাণ যায়, কুকুৰৰ জনীত সোমাব, আৰু পিছৰ জন্ম কুকুৰ হৈ কাজিয়া লাগি ফুৰিব। এইবোৰ আমাক কৈছে। ইয়ং ইয়ং বাপি স্মৰণ ভাৱন তেজ্য তেন্তে কলেবৰম তম তমেই বৈতি কন্তেয় সদা তদ্ভাৱ ভাবিতাহা। অন্তিমত যি ভাৱনাত প্ৰাণ যায়, পিছৰ জন্ম সেই হৈ জন্ম পায়। সেইকাৰণে আমাক কৈছে, সংসাৰৰ কোনো
যেটো বিনাশী বস্তু যিয়ে আমাক অধগতি কৰাই সেইবোৰ নবতুলিব, সেইবোৰ কেতিয়াও নল'ব। এতিয়া আমাক অন্তিমত কোনে মুকুতি দিয়ে, সাধন দিয়ে? ভগৱন্তই। এতিয়া আমি ভগৱন্তৰ কেনেকৈ ভকতি কৰিছো? এডাল ধূপ ভগৱানৰ ওচৰত বিনা স্বাৰ্থত জ্বলোৱা নাই। এডাল ধূপ জ্বলালেও কৃষ্ণ, প্ৰভু কৃষ্ণ, ছোৱালীজনীক পৰীক্ষাত পাছ কৰাই দিবা, কৃষ্ণ কৃষ্ণ। ভাওনা এখন দিবলৈও আমি ল'ৰাটোৰ চাকৰি পাওঁ। সকাম সেৱা ভাগ পাতিবলৈও ভকত সেৱা প্ৰভুসকল পাতিছো আৰু যে ছোৱালীজনীৰ বিয়া হওক। দেখিও আশা নোহোৱাকৈ ভগৱানৰ যিজনে জনম দিছে, জীৱনে ধৰম দিছে, জীৱনে মাতৃস্তনত দুগ্ধ দিছে, যিজনে আমাৰ গোটেই জীৱনৰ সুখ সম্ভোগ যিবিলাক আছে সকলোবোৰ তেওঁ দিছে আৰু তেওঁৰ কাৰণে নিস্বাৰ্থ ৰূপে আমি প্ৰাৰ্থনা এটাও গাব নোৱাৰোঁ। প্ৰভু আৰু প্ৰাৰ্থনাটো গোৱাৰ পাছতে প্ৰভু চাবা ঘৰ দুৱাৰ টকা পইচা পাতি অলপ দিবা, আমাৰ গোটেই স্বাৰ্থ। আৰু সেইকাৰণে ল'ৰা ছোৱালীও আমাৰ স্বাৰ্থ অকল দেউতাকৰ পৰা দিব লাগে। দেউতাকক যে কিবা এটা দিব লাগে সেইটো কোনো ল'ৰা ছোৱালী বুজিয়ে নাপায়। আমিও সেই ভগৱানৰ পৰা দিব লাগে। ভগৱান কিমান পলাব আৰু? য'ত যায় তালৈকে মানুহে যায়। মানুহৰ কাৰণে ভগৱানৰ শান্তি নাই। অকল দিয়া। ইমান দিয়াৰ পাছতো বোলে প্ৰভু আৰু মোৰ ছোৱালীজনীৰ বিয়াখন দিয়া, পাতি দিয়া। বিয়া হৈ গ'ল, প্ৰভু আৰু তুমি ছোৱালীজনী বিয়াখন দিলে, এতিয়া ল'ৰাটোৰ ছোৱালী এজনী চাই দিয়া। প্ৰভু ল'ৰাটোৰ ছোৱালী এজনী পালে, বোলে মোক গাড়ী এখন দিয়া। গাড়ী এখন দিয়া পিছত প্ৰভু মোক এনেকুৱা গাড়ী দিলানে? ওচৰৰ ঘৰৰ জাইলো গাড়ী কৈছে, মোক তাতকৈ ওপৰত দিয়া। ভগৱানে কিমান দিব। সেইকাৰণে ভগৱান পলাই গুহাত থকা ভগৱানকো খান্দি উলিয়াইছে। ভগৱানৰ তাতো গৈ উলিয়াই বিচাৰি। এইটোৱে আমাক কৈছে যে এই ষষ্ঠ স্কন্ধ জামিলৰ শেষৰ কথাটো এতিয়া আহিছে, সহজ কথাটো। আপোনাক সবে চবতকৈ কাক মৰম কৰে? আপোনাৰ বুকুৰ মাজত চবতকৈ, আমি যে অন্তিমত কওঁ যে মোৰ আৰু একো আশা নাই, মোৰ এই নাতিনীজনী চাবলৈ আশা আছে। সেইকাৰণে নাতিনীজনীক ধাম ধুম ফোন কৰে। নাতিনীৰ আছে পৰীক্ষা, আহে কেনেকৈ? এই নাতিনীৰ ভাৱনাত থাকোঁতে যদি প্ৰাণ যায়, তেতিয়াহ'লে নাতিনীৰ আশাত কুকুৰৰ গৰ্ভত সোমাই এই কুকুৰ হৈ জন্ম পাই নাতিনীজনী চাই থাকে। সেইটোকে কৈছে। কাৰণ অন্তিমত যদি কাৰোবাৰ আসক্তিত মৰে, ওপৰলৈ যাব নোৱাৰে, তাতেই লাগি থাকিব লাগিব। আৰু জীৱটোহে লাগি থাকিব, দেহটোতো শ্মশানত যাব। তে এই কথাটোকে কৈছে যে আমি সকলোতকৈ বাৰু আমাৰ সকলোতকৈ জ্যেষ্ঠ আমাৰ প্ৰভু আছে। আপুনি কওকচোন বাৰু, সকলোতকৈ আপোনাৰ এতিয়া ক'ত আশাটো আছে? সকলোতকৈ মানুহে কোনোবাই ধৰি লওক পুত্ৰৰ আশা কৰে, কোনোবাই কন্যাত আশা কৰে, কিবা এটাতো আশা আছে সংসাৰত। প্ৰভুত আশা। সকলে হাত তালি মাৰিব লাগে। এতিয়া এই প্ৰভুত আশাটো আকৌ কৈছো, এতিয়া প্ৰভুত আশাটো আমি চবেই কৰোঁ, এইটো সত্য। সকলে কৰোঁ নে নকৰোঁ? আমি সকলোৱে প্ৰভুত আশা কৰোঁ, কিন্তু তাতো এটা কথা আছে। কথা নাপাতিব, ওম কৰক। আমি চবেই প্ৰভুত আশা কৰোঁ, কিন্তু প্ৰভুক ইমান সহজতে জানো পাব পাৰিম? কিন্তু প্ৰভুক পাবলৈ হ'লে অন্তিমত যি উশাহত যাব আপুনি, সেই উশাহটো যে আমি ঘূৰাওঁ, উশাহটো বন্ধ হ'লেই প্ৰাণবায়ু নাযায় জানো? সেই উশাহটো বন্ধ হোৱাৰ সময়তে আপুনি ক'ব লাগিব নাৰায়ণ বা ৰাম বা কৃষ্ণ। সেই সময়কণ আমাৰ বিপদ এটা হ'ল। ধৰি ল'লো মোৰ ল'ৰাটোৰ কিবা এটা বিপদ হ'ল। আমাৰ এনেকুৱা লাগে যে আজিৰ পৰা ভগৱানৰ নামেই নাগাওঁ।
মোৰ ঘৰতে এনেকুৱা বিপদ হ'বলৈ পালেনে, এনেকুৱা ভাৱ আহে। আৰু সেই কাৰণে আমাক কৈছে যে সৰু পুত্ৰৰ নাম নাৰায়ণ ৰাখিলে, সৰু পুত্ৰৰ নাম নাৰায়ণ ৰাখিলে। আৰু আপোনাৰ সবেও যিটো ভাল পায় সংসাৰৰ, সেই বস্তুটোৰ নাম ঈশ্বৰৰ লগত সংলগ্ন নাৰাখক। যিটো ভাল পায়, আপুনি যদি কুকুৰক ভাল পায়, কুকুৰটোৰ নাম কৃষ্ণ বা নাৰায়ণ ৰাখক। কেলে অন্তিমত আপোনাৰ এনেকুৱা এটা ভাৱ আহিব, মই যাওঁ এতিয়া কুকুৰটো কি হ'ব। যাক ভাল পায় আপুনি মনত পৰিবই পৰিবই পৰিবই। এই জড়ভৰতৰ হৰিণাৰ চিন্তা কৰি কৰি মৰিল কাৰণেই হৰিণা হ'ল। গতিকে আপুনি যদি অকল দোকানখনক ভাল পায়, দোকানখনৰ নামে কৃষ্ণ ৰাখক। অৰ্থাৎ আমাকো কৈছে কৃষ্ণ বা বিষ্ণু বা হৰি যাকে ভাল পায় আপুনি, সেই নামটো আপোনাৰ অখণ্ড ৰূপে আহিবলৈ ভাল পোৱা বস্তুটোৰ লগত সংলগ্ন কৰিবলৈ কৈছে। এইটোৱে হ'ল আমাৰ অজামিল উপাখ্যান। আপুনি মই অকল যে নামঘৰত কৰোণাত প্ৰমাণ ওলাইছিলে কিমান নাম গায়, অৰ্থাৎ য'ত প্ৰসাদ নাই তাত নাম নাই, য'ত জলপান নাই তাতো নাম নাই, আৰু য'ত নামঘৰত নাম পাতা নাই বা সকাম নাই তাতো নাম নাই। নাম জানো সকামৰ কাৰণে, নাম জানো নাম জলপানৰ কাৰণে, নাম জানো চাহ জলপানৰ কাৰণে, নাম কি জীৱতৰণৰ কাৰণে, আৰু সেই জীৱ উদ্ধাৰ পাবৰ কাৰণে নাম। আৰু আমি কৰোণাৰ সময়ত দেখিছো নাম কতো নাই। তাৰ মানে কি? তাৰ মানে নামে কেনেকৈ তৰাব? নাম আমি যদি ব্যৱহাৰ কৰোঁ জীৱতৰণৰ কাৰণে, তেতিয়াতো উদ্ধাৰ হ'ব। ভগৱানক যদি আমি ব্যৱহাৰ কৰোঁ উদ্ধাৰ পাবলৈ, মুকুতি দিবলৈ, তেতিয়াই আমি ভগৱানক পাম। ভগৱানক আমি যদি ব্যৱহাৰ কৰোঁ পইচা দিবলৈ, ভগৱানক যদি ব্যৱহাৰ কৰোঁ ল'ৰাটো চাকৰি দিবলৈ, ভগৱানক যদি আমি ব্যৱহাৰ কৰোঁ ছোৱালীজনীৰ দৰা চাই দিবলৈ, তেতিয়া মুকুতিৰ কাৰণে ভগৱানৰ বা উদ্ধাৰ পাবৰ কাৰণে ভগৱানৰ নাম আপুনি ল'ব জানো? উদ্দেশ্যটো লাগিব নহয়। আপুনি মোক অকল সকাম খাবলৈ বা আপোনাৰ ঘৰত শ্ৰাদ্ধ পাতিলে বা কিবা পাতিলে মাতে আৰু নামাতে, মোৰ লগত খবৰ নাৰাখে। অকল যিদিনা পাঠ পঢ়িব হ'ব তেতিয়া আপুনি আমাক মাতিব, আমিয়ে ভগৱান ধৰক। যে আপোনাক হবে আমাক কি ব্যৱহাৰ কৰিছে, যে সকাম এটা পাতিছোঁ বা নাম এটা পাতিছোঁ শৰ্মাক মাত, আৰু নাম নাই, শৰ্মাৰ লগত কানেকশ্যন নাই। আকৌ এদিন নাম ওলাল বছৰৰ মূৰত, সেইজনক মাতি আন। তে আমাৰ ভগৱান যদি তেনেকুৱা হয়, অকল সকাম এটা ওলালে ভগৱান আৰু সকাম নহ'লে ভগৱান নাই, তেতিয়াহ'লে সেই ভগৱানে আমাক তৰাব নাই, এই কথাটোকে বুজাইছে, নতৰাই। যি অখণ্ড ৰূপে ভগৱানত লাগিব লাগিব, অখণ্ড ভাৱনা ভগৱানৰ লগত জোৰা হ'ব লাগিব, অখণ্ড ভাল পোৱা ভগৱানৰ লগত লগ লাগিব লাগিব। আৰু কেনেকৈ লগ লগাই উপায় সেইটোকে কৈছে। আপুনি যাক ভাল পায় ভগৱানৰ নাম, ভগৱান হ'ল নাম শক্তিশালী, নাম আপুনি লগ লগাই দিয়ক। আপুনি ঘৰটোৰ যদি বেছি ভাল পায়, ঘৰটো কৃষ্ণ মন্দিৰ কৰি দিয়ক। এই ঘৰটো অন্তিমত আপোনাৰ ঘৰটোৱে মনত পৰিব, আৰু তেতিয়া আপোনাৰ কৃষ্ণ ভাৱনা আহিব। এই যে তুলসীৰ তললৈ আনে, কেলে আনে? তুলসীৰ গুণটো ভগৱানৰ চৰণৰ গুণ। সেইকাৰণে আমাৰ মৃত্যু হোৱাৰ আগতে তুলসীৰ গন্ধলৈ আনে। জানোচা তুলসীৰ নাম গন্ধটো লাগিলে ভগৱানৰ চৰণলৈ মনত পৰিব, আৰু চৰণত মন পৰিলে তৰণ হৈ যাব। ঠিক অজামিলৰ কাহিনীটোৰ মাজৰে আপোনাক মোক কৈছে অন্তিমত যাতে নাম আহে, আৰু কেনেকৈ আহিব? যে আপুনি নামৰ লগত এতিয়াৰ পৰা জোৰা হৈ লওক, জোৰা এতিয়াৰ পৰা নামৰ লগত যোগ হৈ লওক, তেতিয়া এদিন নামৰ লগত সম্পৰ্ক আহিবই আহিবই আহিবই। আপুনি আমাক যদি প্ৰাণ দি ভাল পায়, আপুনি যিকোনো বিপদত যিকোনো সম্পদত আমাকে ফোন কৰিব, কৰিব নকৰিব? কৰিব নকৰিব? এই ভাৱনাটোৱেই হ'ল ফোন, আমাৰ নেটৱৰ্ক। গতিকে ভগৱানৰ লগত নেটটো সদায় ৰাখিব, আৰু ভগৱানৰ লগত কানেকশ্যনটো সদায় ৰাখিব। কেনেকৈ? ভাৱনাৰে। আপুনি ভাৱনাৰে ভগৱানৰ লগত অখণ্ড কানেকশ্যন, যিকোনো উপায়ে, যিকোনো ভাৱনাৰে, যিকোনো সমস্যাত,
যিকোনো অৱস্থাত আপুনি ভগৱানৰ লগত অৰ্থাৎ কানেকশ্যনটো ৰাখক। অৰ্থাৎ না গুৰু ঘৰত সোমাওক, প্ৰভু মই তোমাতে আশা কৰি ৰৈ আছোঁ, আৰু প্ৰভু তোমাকে আশা কৰি ৰৈছোঁ। অকলশৰীয়া হৈ আছে, অকলশৰীয়া, আপোনাৰ ওচৰত কোনো নাই, তেতিয়াও ক'ব প্ৰভু তোমাৰ লগতে মই আশা কৰি ৰৈ আছোঁ। আকৌ প্ৰভু তুমিয়ে মোৰ সকলো, আকৌ তুমি মোক সকলো শেষৰ সময়ত তুমি কিন্তু মোক তোমাৰ চৰণ দিবা, তোমাৰ লগতে মই আশা কৰি আছোঁ। এই যিটো অখণ্ড ভাৱনা, আমি যেনেকৈ কাৰোবাৰ লগত বন্ধু হওঁ, কাৰোবাৰ লগত চেনেহৰ সম্পৰ্ক কৰোঁ, এই অখণ্ড ভাৱনা থাকোঁতে অন্তিমত সেই অখণ্ড ভাৱনা যাৰ লগত আছে সেইজনলৈ মনত পৰিব, আৰু সেইজনকে মাতিব। অজামিলে সেইজনক মাতি গতি পালে আপোনাক মোকো কৈছে যে আপুনি ময়ো অন্তিমত সেই প্ৰভুলৈ মনত পৰিবলৈ হ'লে হৃদয় মন্দিৰত প্ৰভুৰ নাম অখণ্ডভাৱে সজীৱ হৈ থাকিব লাগিব, আৰু তেতিয়াহে আমাৰ জীৱনৰ কল্যাণ সাধন হ'ব, উত্তৰণ হ'ব। কৃষ্ণ। ইয়াৰ পাছত